বিশ্বনাথ আৰক্ষীৰ সাফল্য শোণিতপুৰ আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীৰ যুটীয়া অভিযানত আজি আবেলি জিঞ্জিয়া থানাৰ অন্তৰ্গত কুহিয়াৰবাৰী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰাউন চুগাৰ সহ দুজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ গোপন সূত্ৰৰ পমখেদি তেজপুৰৰ পৰা লখিমপুৰ লৈ যোৱা অৱস্থাত যাত্ৰীবাহী বাছত বিশ্বনাথ জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ খুজাই নেতৃত্বত আৰক্ষীৰ দলে তালাচী চলাই 54 গ্ৰাম ব্ৰাউন চুগাৰ সহ লখিমপুৰ ইছলামপুৰৰ ছাবদুল আলী আৰু ছদিকুল ইছলামক কৰায়ত্ব কৰে। উল্লেখ্য যে দুয়োজনৰ ঘৰৰ ঠিকনা ইছলামপুৰ। জব্দকৃত ব্ৰাউন চুগাৰৰ মূল্য 10,80,000 হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আমাৰ শোণিতপুৰ পুলিচ আৰু বিশ্বনাথ পুলিচ আজি আমাৰ একেলগত আমি আজি এটা অপাৰেশ্যন চলাইছোঁ। আমি খবৰ পোৱা মতে আমি ইয়াতে কুহিয়াৰবাৰী আণ্ডাৰ জিঞ্জিয়া PSত আমি গাড়ী ৰখালোঁ। ৰখাই পেলাই তাতে আমি দুজন মানুহ যোনটো আমাক ছাছপেক্টেড আছিলে আমি তেখেতসকলক পালোঁ। পাই পেলাই যেতিয়া তেখেতসকলৰ বেগ আমি চেক কৰিলোঁ তেতিয়া তাতে আমি হেৰইনটো আমি ৰিকভাৰ কৰিলোঁ। তাতে ৱেইট কোৱাৰ পিছত আমি 54 গ্ৰামছ আমি পালোঁ। আমাৰ মাৰ্কেট ভেলু হ'ব 10,80,000 ৰুপিজ। কোৱা মতে লখিমপুৰ বুলি কৈ আছে তেখেতসকলে। হয়, নগাঁৱৰ পৰা আনিছে বুলি কয়। বিশালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, এনিফাৰো 24।